পুনৰ সকলোকে স্বাগতম জনাইছো মোৰ অন্য এটি ভিডিঅলৈ আৰু আশা কৰো সকলো ভালেই আছে আৰু ময়ো ভালেই আছো আৰু আজি ভালেমান দিনে হ'ল মই ভিডিঅ আপলোড কৰিব পৰা নাছিলো কিয়নো মোৰ অলপ মোবাইলটো প্ৰবলেম হৈছিল মানে বেয়া হৈছিল মোবাইলটো আৰু লগতে মোৰ অলপ গাও অসুস্থ আছিল সেইবাবে মই ভিডিঅ আপলোড কৰিব পৰা নাছিলো আৰু আপোনালোকে দেখিছে মই আজি চাদৰ মেখেলা পিন্ধি আছো কিয়নো মই এতিয়া যাবলৈ লৈছো দেওশাল মন্দিৰ জাগিৰোডত আছে দেওশাল মন্দিৰ আৰু সেইবাবে ভাবিলো আজি মই ভিডিঅটো কৰো লগতে আপোনালোককো দেখাও আজিৰ জাৰ্নিটো মন্দিৰলৈ আশা কৰো আপোনালোকে মোক আগৰ দৰে সহাৰি জনাই যাব মৰম দি যাব বুলি যদি চাই ভাল লাগে তেনেহলে লাইক কমেন্ট কৰি দিব আৰু লগতে সাবস্ক্ৰাইব কৰি দিব যিসকলে আজি মোৰ ভিডিঅটো প্ৰথমকৈ চাব আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিব ভাল মন্দিৰলৈ বহুত দিনৰ পৰাই যাম বুলি ভাবি আছিলো মই মানে মনতে ভাবিছিলো মই পাৰ এজোৰ দান দিম বুলি গতিকে মই বহুত দিনৰ পৰা যাম বুলি ভাবি আছিলো যাব পৰা নাছিলো কাৰণ যেহেতু পৰিস্থিতিটো বেয়া আছিল কৰোনাৰ কাৰণে মন্দিৰ বন্ধ আছিল আৰু যিজোৰ পাৰ মই দান দিম বুলি ভাবিছিলো সেই পাৰজোৰ মোক নিজে উৰাই দিব ক'লে আৰু মই ইয়া ধুনীয়াকৈ উৰাই দিলো আৰু ইমান ধুনীয়াকৈ পাৰজোৰ উৰি গৈছে সঁচাকৈ বহুত বেছি ভাল লাগিলে কিয়নো মোৰ বহুত দিনৰ আশা এটা পূৰণ হ'ল সঁচাকৈ এনেকৈ যেতিয়া কিবা এটা মনৰ আশা পূৰণ হয় তেতিয়া বহুতেই বেছি ভাল লাগে কিয়নো মোৰ বহুত দিনৰ আশা আছিল এইটো হৈ গ'ল এনেতে ইয়াত পাৰ্টি কৰিছো ঘৰৰ পৰা বনাই লৈ আহিছিলো ৰুটি ভাজি গতিকে ভাবিলো বাহিৰত নাখাওঁ আৰু গতিকে ৰুটি ভাজি বনাই লৈ আহিছিলো এতিয়া ইয়াতে ৰখি পেলাই একন কি কয় নাজানো এখন জেগা ইয়াতে ৰখি পেলাই ভাবিলো আমি ইয়াতে খাই লওঁ আৰু ইয়াতে খাই কৰি চাহ খাম ক'বাত চাহ খাই পেলাই ডাইৰেক্ট ঘৰত যাম গতিকে আমি খাই লওঁ হেয়া ৰেডি কৰি আছে আৰু এনেকৈ আমি ঘৰৰ পৰা ৰুটি ভাজি বনাই লৈ গৈছিলোঁ আৰু ভাত নিয়াটো যিহেতু সম্ভৱ নহয় আৰু আমি বাহিৰত খাম বুলিও ভাবা নাছিলোঁ সেইকাৰণে ঘৰতে বনাই লৈ গৈছিলোঁ আৰু মায়ে এনেকৈ গাড়ীৰ চিটতে সকলোৰে বাবে পাতকেইখন ৰেডি কৰি দিছে আৰু আমি এনেকৈ ৰুটি ভাজি আৰু আচাৰ লৈ পেলাই খালোঁ এয়া গাড়ীতে বহি পুৰা খাইছোঁ এয়া দাদা আৰু পিছফালে খাই আছে মোৰ মা বহুত বেছি ভাল লাগে এনেকৈ ঘৰৰ পৰা বনাই লৈ গৈ মানে মুকলি পৰিৱেশত খোৱাৰ এটা মজাই বেলেগ সেইটো মানে এখন ৰেষ্টুৰেণ্ট বা এখন ধাবাত সেইটো অনুভৱ কৰিব পৰা নাযায় আচলতে এনেকৈ খালে ভাল লাগে আৰু এতিয়া আমি য'ত খাইছিলোঁ তাৰ পৰা আমি এতিয়া উভতি আহিলোঁ এতিয়া ৰাস্তাতে ক'ৰবাত হয়তো চাহ একাপ খাম আৰু আমি ঘৰলৈ যাম এতিয়া আমি তাৰ পৰা উভতি আহি আছোঁ আৰু সৌটো হৈছে জাগিৰোডৰ কাগজ কল মই বহুত দিনৰ আগতে কাগজ কলত আহিছোঁ ভিতৰত সোমাই কেনেকৈ কাগজ বনাই কেনেকৈ বাঁহৰ পৰা কি কৰা হয় তো মই গোটেইখিনি চাই গৈছোঁ ইয়াৰ ভিতৰত সোমাই যেতিয়া মোৰ খুৰাই এই কাগজ কলত কাম কৰি আছিলে তেতিয়া মই আহিছিলোঁ ইয়াত এতিয়া আমি চাহ খাব গৈছোঁ আৰু এই পিঠাটোৰ নাম কি আপোনালোকে জানে যদি প্লিজ কমেণ্ট কৰি জনাব আৰু এয়া চাহ খাই আছোঁ